নাই এইটোতো মুখ্যমন্ত্ৰী যিটো বক্তব্য এইটো অত্যন্ত দুৰ্ভাগ্যজনক তেওঁৰ নিজৰ ব্যৰ্থতাটো ঢাকিবৰ কাৰণে এইটো কথা কৈছে য'ত তেনেকুৱা ধৰণৰ ঘটনা ঘটিছে তাত যিসকলে এই কাম দুষ্কাৰ্য কৰিছে তেওঁলোকক ধৰিব লাগে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে নকৰি আকৌ সাধাৰণ জনগণক আকৌ ব্যৱহাৰ কৰিব খুজিছে তাৰমানে সাম্প্ৰদায়িক সংঘৰ্ষ এইটো নহয় জানো এইটো মুখ্যমন্ত্ৰী বক্তব্য হোৱাটো উচিত নেকি আপোনালোকে কওকচোন মুখ্যমন্ত্ৰীগৰাকীয়ে য'ত এনেকুৱা ঘটনা ঘটিছে য'ত ধৰ্মীয় অনুভূতিত আঘাত কোনোবাই হানিছে কোনোবা যদি দুষ্কৃতি আছে ধৰিব লাগে নধৰি আকৌ তেওঁ উচতাইছে মানুহক এইটোৱে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি নকৰিব জানো মানুহৰ মাজত সাম্প্ৰদায়িক গৃহ বিভাগে নিজৰ দায়িত্ব স্বীকাৰ কৰি তেওঁলোকে আচলতে স্বীকাৰ কৰিব লাগিছিল আমাৰ ব্যৰ্থতা আমি নোৱাৰিলোঁ যিসকলে এনেকুৱা দুষ্কাৰ্য কৰিছে প্ৰতিটো ধৰ্মৰে ধৰ্মীয় অনুভূতিৰ প্ৰতি শ্ৰদ্ধাটো আগবঢ়োৱাটো সকলোৰে দায়িত্ব কোনো উচতনিমূলক মন্তব্য দিয়াটো দুৰ্ভাগ্যজনক আইন বিৰোধী উচ্চতম ন্যায়ালয়ে কৈছে যে কোনোবাই যদি এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উচতনিমূলক বক্তব্য দিয়ে য'ত দিছে সেইখন থানাই চমতো কেছ কৰিব লাগে আৰু যদি নকৰে উচ্চতম ন্যায়ালয়ৰ নৰ্মছ মতে সেইগৰাকী পুলিচ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হয় এইটো আইনে কোৱা কথা উচ্চতম ন্যায়ালয়ে কোৱা কথা আমি সদায় সাম্প্ৰদায়িক সমন্বয় আৰু সম্প্ৰীতিটো আমি বিচাৰোঁ এনেকুৱা ঘটনা ঘটিলে কোনোবা দুষ্কৃতিকাৰীয়ে কোনোবা কমিউনেল ফ'ৰ্চে এনেকুৱা কাম কৰিলে তেওঁলোকক ধৰিব লাগে কঠোৰৰ পৰা কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাটো স্বীকাৰ কৰিব লাগে আৰু ব্যৰ্থতা ঢাকিবৰ কাৰণে আজি আকৌ এছামক উচতনি দিছে যে আমুক কৰা তোমালোকে কৰিলে যাতে সাম্প্ৰদায়িক সংঘাত আৰু সংঘৰ্ষ হয় ৰক্তপাত হয় আৰু যিটোক অৱলম্বন হিচাপে লৈ ২৬ত নিৰ্বাচনী বৈতৰণি পাৰ হ'ব এইটো কথা বুজি পাবলৈ মানুহৰ বাকী নাই নাই অসমত চেষ্টা কৰি আছে হৈছে নেকি বহুত চেষ্টা কৰি আছে পাৰিছে নেকি যোৱা ৪ বছৰে সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কত কি কৰা নাই অসমৰ জনগণ এনেকুৱা ধৰণৰ কথা পতাৰ যিবোৰ কমিউনেল সাম্প্ৰদায়িক চিন্তাৰে যিবোৰ মানে পৰিপূৰ্ণ যাৰ মগজুটো যিসকল মানে ধৰ্মীয় উন্মাদনাৰে যিসকল মানে একেবাৰে হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে তেওঁলোকে কৰিব পাৰিব তেওঁলোকে কিবা ক'ব পাৰিব তেওঁলোকে টিভিৰ বাইট চাই পিনে তলত কমেণ্ট দিব পাৰিব কিন্তু অসমৰ জনগণক পৰা নাই